আজি হেল্পিং হ্যান্ড সংস্থাৰ উদ্যোগত আৰু মাছুমা সানৰাইজ বয়জ হোষ্টেলৰ তৰফৰ পৰা আমি বিনামূলীয়া ইফতাৰ সামগ্ৰী বিতৰণ কাৰ্যসূচী হাতত লৈছিলোঁ। আমি হেল্পিং হ্যান্ড এছ'চিয়েশ্যনে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী হাতত লৈ আছিলোঁ। ইয়াৰ আগতো আমি পলাহৰটাৰীত বিনামূলীয়া স্বাস্থ্য শিবিৰ ৰাখিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি এই ৰমজান মাহ উপলক্ষে আমি আৰু কাৰ্যসূচী ৰাখিছোঁ। আমি গোটেই মাহটোত আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিম। আমি সম্পূৰ্ণ 500 দুখীয়া ঘৰক আমি এই সামগ্ৰী বিতৰণ কৰাৰ এক উদ্দেশ্য আগত ৰাখি আমি এই কাৰ্যসূচী লৈছোঁ। আমি যেনেকুৱা ধৰক আপোনাৰ গোৱালপাৰাত আমাৰ এই পলাহৰটাৰীৰ ওচৰ চুবুৰীয়া যিবিলাক ঠাই আছে, যেনেকুৱা আপোনাৰ টিপলাই কক, চিমলিতলা কক, আমি এই অঞ্চলসমূহকো ইয়াৰ এই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত কৰাম বুলি আমি আশা। আৰু এই ক্ষেত্ৰত আমি গোটেই পলাহৰটাৰী তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিমান মানুহ আছে গোটেইখিনিৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আজি 28 ফেব্ৰুৱাৰী শুক্ৰবাৰ দিনা হেল্পিং হ্যান্ড সংস্থাৰ উদ্যোগত বিনামূলীয়া ইফতাৰ সামগ্ৰী বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে আগন্তুক 2025 ৰমজান মাহ উপলক্ষে। আৰু মাছুমা সানৰাইজ ছাত্ৰ নিবাসত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। তো মাছুমা সানৰাইজ ছাত্ৰ নিবাসৰ আপুনি মালিক হিচাপে আৰু এজন উদীয়মান এই পলাহৰটাৰীৰ যুৱক মোক্তেল হুছেইন ডাঙৰীয়া, আপুনি এই হেল্পিং হ্যান্ড সংস্থাৰ এই উদ্যোগৰ ক্ষেত্ৰত কি ক'ব খুজিছে? প্ৰথমে মই হেল্পিং হ্যান্ড এছ'চিয়েশ্যনক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই এটা বৃহৎ মানে কাৰ্যসূচী ৰখাৰ কাৰণে। তো আমাৰ যিখিনি দুখীয়া মানুহক আজি বিনামূলীয়া ইফতাৰৰ কাৰণে কিছু সামগ্ৰী বিতৰণ কৰিলে, এইটো এটা বহুত লেখত ল'বলগীয়া আৰু এইটো এটা সুন্দৰ পদক্ষেপ। আৰু তেখেতসকলে বিভিন্ন ধৰণৰ বা সময়ে সময়ে তেখেতসকলে বিভিন্ন কাৰ্যসূচী হাতত লৈয়ে থাকে। তো এইটো এটা বহুত ডাঙৰ এটা পদক্ষেপ আৰু তাৰ কাৰণে মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি হেল্পিং হ্যান্ড সংস্থাৰ উদ্যোগত যি বিনামূলীয়া ইফতাৰ সামগ্ৰী বিতৰণ কৰা হ'ল তথা এই ইফতাৰ সামগ্ৰীসমূহ যিসকল দুখীয়া মানুহে আজিৰ এই কাৰ্যসূচীত আহিব পৰা নাই, সিহঁতক যে ঘৰে ঘৰে লৈ এই হেল্পিং হ্যান্ড সংস্থা আৰু মাছুমা সানৰাইজৰ তৰফৰ পৰা ঘৰে ঘৰে যে সামগ্ৰীসমূহ বিতৰণ কৰাৰ এটা ব্যৱস্থা কৰা হৈছে, এই ক্ষেত্ৰত আপুনি এজন স্থানীয় যুৱক হিচাপে কি ক'ব বিচাৰিছে? হয়, পোনপ্ৰথমতে মই হেল্পিং হ্যান্ড সংস্থাৰ উদ্যোগত হোৱা এই যি বৃহৎ কাৰ্যসূচী, এই কাৰ্যসূচীৰ কাৰণে তেওঁলোকক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা সুন্দৰ পদক্ষেপ। আমাৰ ইছলাম ধৰ্মমতে যি আমাৰ ৰমজান মাহ আহি আছে, এই ৰমজান মাহত আমি দুখীয়াসকলক সহায় কৰিব লাগে আৰু সেই হিচাপে তেওঁলোকে প্ৰত্যেক বছৰৰ দৰে এইবেলিও দুখীয়া লোকসকলক যি পাৰে তেওঁলোকৰ তৰফৰ পৰা সুন্দৰভাৱে সহায়ৰ হাত আগবঢ়াইছে। এইকাৰণে আমি বিচাৰিছোঁ যাতে তাত তেওঁলোকে আগলৈও এনেকুৱা ধৰণৰ পদক্ষেপ হাতত লয় আৰু সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে। এইখিনি কৈয়ে